নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত আন এটা বিশেষ বিষয়বস্তু আলোচনা কৰিম, সেইটো হ'ল মাংগলিক। আমাৰ প্ৰত্যেকৰ ধাৰণা যে মাংগলিক মানে অতি বেয়া হয়, মাংগলিক মংগলৰ দোষ। মুখ্য কথা যিহেতু মংগলৰ কাৰণে যিটো আমাৰ বিবাহিক জীৱনত বিশেষকৈ সুখ দুখৰ কথা আহি পৰে, সম্পৰ্কিত হৈ থাকে। আৰু বিশেষকৈ মংগল কোৱা আছে যে মংগল যদি আপোনাৰ জন্মকুণ্ডলীৰ 1 নম্বৰ ঘৰত থাকে, যদি 4 নম্বৰত থাকে, যদি 7 নম্বৰ থাকে, যদি 8 নম্বৰ থাকে, যদি দ্বাদশ ঘৰত থাকে, এইকেইটা ঘৰত যদি মংগল থাকে তেতিয়াহ'লে সেই জাতকৰ কুণ্ডলীখন মাংগলিক বুলি কোৱা হয়। সাধাৰণতে মাংগলিক বুলিলে আমাৰ প্ৰত্যেকে ভয় খায়, কথা আছে, কোনো মানে ইচ্ছা নকৰে নিজৰ ভৱিষ্যতত এটা সাংসাৰিক জীৱন খেলি মেলি। মুখ্য কথা হ'ল কি, যিমানখিনি কোৱা যায় সিমানখিনি নহয়, কাৰণ প্ৰায়বিলাকত থাকেই। কাৰণ আপোনালোকে নিজে গম পালে যে কুণ্ডলীত আপোনাৰ বিশেষকৈ দেখা দেখিকৈ 1 নম্বৰ ঘৰত 4, 7, 8, 12 5টা ঘৰত থাকেই। গতিকে এই মেক্সিমাম জাতকত থাকেই। কিন্তু মুখ্য কথা হ'ল যিখিনি মাংগলিক, প্ৰকৃত মাংগলিকৰ কথা, তাতে প্ৰবল মাংগলিকৰ কথা মই ক'ব গৈছোঁ আজি। বিশেষকৈ যিখিনি প্ৰবল মাংগলিক বুলি ক'ব গ'লে, যদি মংগল যদি ৰাহুৰ লগত সংযোগ হৈ থাকে, সেইটো প্ৰবল মাংগলিক বুলি কোৱা হয়। আপোনালোকক কৈ থাকিব স্বাভাৱিকতে সেইটো যদি লগ্নত থাকে, সপ্তমত থাকে বা অষ্টমত থাকে, তেতিয়া সেই জাতক জাতিকাৰ সেইটো মাংগলিকটো অকণমান চিন্তাৰ বিষয় হৈ পৰে। কথা হ'ল য'ত সমস্যা আছে তাত সমাধানো আছে, সেইটো কোৱা আছে। সেইকাৰণে কৈছোঁ, যিসকল জাতক জাতিকাৰ লগ্নত যদি মংগল ৰাহু থাকে, যদি সপ্তম স্থানত থাকে বা আৰু আপোনাৰ অষ্টম স্থানত, বিশেষকৈ অষ্টম স্থানত যদি ৰাহু মংগল থাকে, আমাৰ অকণমান কোনোবা এজনত বিপৰীত লিংগৰ, যাৰ আছে বিপৰীত লিংগৰ অলপ ভয় থাকে। কথা হ'ল এই জাতক জাতিকাসকলৰ বৈবাহিক যেতিয়া যেতিয়া গম পাব, মুখ্য কথা কিছুমান নীতি নিয়ম পালন কৰাটো ভাল। বিশেষকৈ যিখিনিৰ প্ৰবল মাংগলিক বুলি কৈছোঁ মই, অৰ্থাৎ ৰাহু আৰু মংগল সংযোগ হৈ থাকে। অকল মংগলৰ লগত বেছি ভয় নাথাকে, কিন্তু ৰাহু থাকিলে বেছি ভয় থাকে। সেইকাৰণে সেইটো প্ৰবল মাংগলিক বুলি কোৱা হৈছে। এই ক্ষেত্ৰত জাতক জাতিকাসকলৰ বিয়াৰ আগমুহূৰ্তত কিছুমান ধৰ্মীয় কাম কৰা উচিত, কৰ্ম কৰা উচিত। সেইসকল জাতক জাতিকাসকলে মুখ্যতঃ মই কৈ দিছোঁ, যিবিলাক মাংগলিক দোষযুক্ত জাতক জাতিকা বিয়া হোৱাৰ আগে আগে কোনোবা শুক্লপক্ষৰ মংগলবাৰে চাব। কিন্তু খুব কথাটো অলপমান চাব, যিবিলাকৰ জানে গম পাইছে যে মোৰ সেনেকুৱা হৈ আছে, সেইসকলে বিশেষকৈ, অথবা যদি কাৰোবাৰ মংগল সপ্তম বা অষ্টমত আছে, সেইটো কিন্তু প্ৰবল মাংগলিকো হৈ থাকে, অকল ৰাহু নাথাকিলেও। গতিকে সেইসকল জাতক জাতিকাৰ বিয়াৰ আগে আগে, বিয়া ঠিক হোৱাৰ আগে আগে কোনোবা শুক্লপক্ষৰ মংগলবাৰে কোনোবা অভিজ্ঞ পণ্ডিতৰ দ্বাৰা মংগল গ্ৰহৰ পূজা এবাৰ কৰাটো ভাল। সেইটো কিন্তু প্ৰথম কথা। বিশেষকৈ যদি লগ্নত কৰি যদি সপ্তম আৰু অষ্টমত থকা কথা কৈছোঁ, সেইটো প্ৰবল মাংগলিক হৈ থাকে আপোনালোকক ক'লোঁ। আৰু এই জাতক জাতিকাসকলে দ্বিতীয় কথা মই ক'লোঁ যে, প্ৰথম কথা যে শুক্লপক্ষৰ বিয়াৰ আগে আগে শুক্লপক্ষৰ কোনোবা এটা ভাল মংগলবাৰে অভিজ্ঞ পণ্ডিতৰ দ্বাৰা বিশেষকৈ মংগল গ্ৰহৰ পূজা কৰাটো
অতি প্ৰয়োজন। দ্বিতীয় কথা হ'ল কি, সেইসকল জাতক জাতিকাই মঙলবাৰৰ দিনটোত দুখীয়া ব্যক্তিক লাল বস্ত্ৰ, মচুৰ দাইল আদি দান কৰক মঙলবাৰলৈ ফেলে। নহ'লে ৰাস্তাৰ কুকুৰক প্ৰত্যেক দিন ৰাস্তাত আপুনি ৰুটি লৈ গ'ল না, বিশেষকৈ প্ৰত্যেক দিনে আপোনালোকে যেতিয়াই পাৰে তেতিয়া ৰাস্তাৰ কুকুৰক ৰুটি খাব দিব লাগে। তৃতীয়টো কথা হ'ল তাৰ বাহিৰেও সেইসকল জাতক জাতিকাৰ বিয়াৰ আগে আগে কমচে কম যদি আপোনালোকে যদি মই কৈছোঁ যদি মংগল ঘৰত নকৰেও তেতিয়াহ'লে আপোনালোকে মা বগলামুখী মন্দিৰত গৈ তাত পূজা এভাগ আগবঢ়াব। কাৰণ মংগল দেৱতাৰ আৰাধ্য দেৱী হ'ল আপোনাৰ বগলামুখী, মা বগলামুখী। সেইকাৰণে মানে আপোনাৰ বগলামুখী মন্দিৰত পূজা কৰাটো প্ৰয়োজনীয়। গতিকে কোনোবা এটা মঙলবাৰে গৈ আপোনালোকে তাত পূজা এভাগ কৰক। আৰু যিসকলৰ এনেকুৱা আছে মাংগলিক সেইসকলে মঙলবাৰৰ দিনাখন আপোনাৰ হনুমান মন্দিৰত পূজা এভাগ আগবঢ়াওক আৰু তাৰ লগত হনুমানৰ চৰণত সিন্দুৰ দিয়ক। আপোনালোকে খুলি পেলাই এই ভৰিত যি সিন্দুৰ দিয়ে সিন্দুৰ ভৰিত দি দিয়ক, তেতিয়াও আপোনালোকৰ বহুত ৰেহাই পাই যাব। বিশেষকৈ মাংগলিক দোষ কাটা যোৱা বুলি কোৱাই মানে সেইবিলাক খণ্ডন হয়। তাৰ বাহিৰেও আছে কি আপোনালোকে আন এটা আছে যে ২৭টা মঙলবাৰ চাব দেই, ২৭টা মঙলবাৰ মা কালী মন্দিৰত গৈ সিন্দুৰ দান কৰক। যদি ওচৰতে যদি বিশেষকৈ কালী মন্দিৰ আছে মা কালীৰ চৰণত সেইসকলে ২৭টা কমচে কম বিয়াৰ আগে আগে দি দিয়ক। আৰু ঠিক এইদৰে কৰিলে বিশেষকৈ মংগলৰ পৰা যিটো মাংগলিক দোষ সেইটো আপোনাৰ খণ্ডন হ'ব। গতিকে বেছি একো চিন্তা কৰিব লগা বিষয় নহয়, আপোনালোকে কৰিব এইখিনি। যিসকল মাংগলিক হৈ আছে মইতো ক'লোৱে মাংগলিকে ভালে, কিন্তু তাতকৈ মই কৈছোঁ যিখিনি প্ৰবল মাংগলিক হৈ আছে এইখিনি কাম কৰাটো উচিত। যিখিনি ক'লোঁ একো নাই, নিশ্চয় সুফল পাব। এতিয়া কিবা এটা মাংগলিক হোৱাৰ কাৰণ কি আপোনাৰ পূৰ্বজন্মৰ কিবা এটা আছিল দিবলগীয়া, সেইখিনিৰ কাৰণে এই জন্মত আপুনি দিব লগা হৈছে, দি দিব। কিনো আছে মানুহ নিজক বচাবৰ কাৰণে হওক বা নিজৰ সাংসাৰিক জীৱন সুখৰ কাৰণে এইখিনি কৰি চাব, নিশ্চয় আপোনালোকে সুফল পাব। এৰিছোঁ, নমস্কাৰ।